হত্যাকাণ্ডত এটা নাম, ঘটনাৰ 15 দিনৰ পাছত এটা নাম পৰিয়ালৰ মুখত, আৰক্ষীৰ মুখত, জাহাংগীৰ হুছেইন। ক্ৰমাৎ অবুজ সাঁথৰত পৰিণত হৈছে ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ হত্যাকাণ্ড। এই হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। বৰ্বৰ ঘটনা ঘটিছিল ঢকুৱাখানাত। সুনীল গগৈক হত্যা কৰি মুণ্ড কাটি নি শৰীৰৰ বাকী অংশ জ্বলাই দিছিল আততায়ীয়ে। 1 জুনত ঘটিছিল সেই ঘটনা। 10 জুনত সুনীল গগৈৰ আদ্য শ্ৰাদ্ধ। 15 দিনে হত্যাকাৰীৰ ক্লু পোৱা নাই আৰক্ষীয়ে। তাৰ মাজতে উত্থাপন হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেইদিনা উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ হয় নে নহয়। সমগ্ৰ ঘটনাত নতুন পাক। সেইদিনা জ্বলি থকা অৱস্থাত উদ্ধাৰ হৈছিল মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ। তেতিয়া উদ্ধাৰ হোৱা টি চাৰ্ট, চেণ্ডেল, বেল্ট দেখি পৰিয়াল নিশ্চিত হৈছিল সুনীল গগৈৰ মৃতদেহ আছিল সেয়া। কিন্তু সেই নিশা ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল আৰু এডাল বেল্টৰ টুকুৰা। সেইডাল বেল্ট কিন্তু সুনীল গগৈৰ নাছিল। সেই বেল্টডাল আছিল জাহাংগীৰ হুছেইনৰ। নিশ্চিত কৰিছে জাহাংগীৰৰ ভাতৃয়ে। কিন্তু কোন জাহাংগীৰ? সুনীলৰে কি সম্পৰ্ক? বিজেপি নেতা হোৱাৰ লগতে সুনীল গগৈ আছিল জল জীৱন মিছনৰ ঠিকাদাৰ। একাধিক ঠাইত জল জীৱন মিছনৰ কাম চলি আছিল। তদুপৰি সুনীল গগৈৰো এটা ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। জাহাংগীৰে সুনীলৰ সৈতে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। জল জীৱন মিছনৰ কাম চোৱা চিতা কৰাৰ লগতে সুনীলৰ ঘৰৰ কামো কৰিছিল জাহাংগীৰে। সুনীলৰ ঘৰৰ চৌহদতে অস্থায়ীভাৱে সজা এই ঘৰটোতে থাকি কাম কৰিছিল ধুবুৰীৰ জাহাংগীৰে। যোৱা প্ৰায় এবছৰ ধৰি সুনীলৰ লগতে আছিল জাহাংগীৰ। 30 মে'ত জাহাংগীৰক লগত লৈ ধেমাজিৰ পিনে গৈছিল সুনীল। কাম চলি থকা ধেমাজিৰ বুটিপুৰ অঞ্চলত নমাই দিছিল জাহাংগীৰক। তাৰ পাছৰে পৰা জাহাংগীৰৰ কোনো সংসূত্ৰ নাই। সি আমাৰ ঘৰলৈ আহিছিলে 29 তাৰিখৰ দিনা ৰাতি। আহি ভাত পানী খাই লৈ সেইদিনা থাকিলে। পিছদিনাখন 10:30 মান বজাতে ওলাই গৈছে। আমাৰ এওঁ গৈছিলে ধেমাজিলৈ, লগতে তাকো লৈ গৈছে। আৰু কামৰ ওচৰত জেগা পোৱাগে নাছিলে, অলপ আগতে তাক নমাই থৈ গুচি গৈছিলে। কিন্তু আৰু সেই মুহূৰ্তৰ পৰা এতিয়া সি কামৰ জেগা নোলালেগৈ আৰু তাক ফোন চুইচ অফ। তেতিয়াৰ পৰা একো গম পোৱা নাই আৰু। ইয়াকে লৈ এতিয়া সন্দেহ উপজিছে সুনীলৰ পৰিয়াল আৰু আৰক্ষীৰ। অতিকৈ ঘনিষ্ঠ বিশ্বস্ত সুনীল গগৈৰ মৃত্যুৰ দিনাৰ পৰাই কিয় হঠাৎ নিৰুদ্দেশ হ'ল জাহাংগীৰ হুছেইন? ঠিকাদাৰ সুনীলৰ মৃত্যুৰ খবৰ ল'বলৈও অহা নাই জাহাংগীৰ। এগৰাকী বোৱাৰীৰে সম্পৰ্ক আছিল জাহাংগীৰৰ। সেয়ে প্ৰথমে জাহাংগীৰৰ ওপৰত কোনেও সন্দেহ কৰা নাছিল। কিন্তু 15 দিনে জাহাংগীৰৰ কোনো খবৰ নাই, মোবাইল চুইচ অফ। সেয়ে ঘটনাটো হৈ পৰিছে অধিক ৰহস্যঘন। আৰক্ষীয়ে জেৰা কৰিছে জাহাংগীৰৰ ভাতৃ জহিদুলক। ইপিনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ। মৃতদেহৰ অৱশিষ্ট ফৰেন্সিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হায়দৰাবাদলৈ। তাৰ মানে এতিয়াও নিশ্চিত নহয় সেই নিশা উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ হয় নে নহয়। চবতকৈ ডাঙৰ কথা হ'ল যে তাত যিটো অৱশিষ্ট পোৱা গৈছিলে, সেই অৱশিষ্টকেইটা আমি এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা অৰ্গেনাইজেশ্যন আছে, যিটোৰ লগত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ MOU আছে, চেণ্টাৰ ফৰ DNA ফিংগাৰ প্ৰিণ্টিং এণ্ড ডায়েগনষ্টিক্স হায়দৰাবাদ, CDFD হায়দৰাবাদ। চ' আমি CDFD হায়দৰাবাদ লৈ অৱশিষ্টখিনি পঠাইছোঁ DNA আইডেণ্টিফিকেশ্যনৰ কাৰণে। DNA আইডেণ্টিফিকেশ্যন যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই অৱশিষ্টটো কাৰ হয় এইটোতো একেবাৰে খাটাং ক'ব নোৱাৰে। আৰক্ষীয়ে এতিয়া বাট চাই আছে ফৰেন্সিকৰ প্ৰতিবেদন অহালৈ। তাৰ পাছতহে তদন্তই হয়তো গতি ল'ব। কিন্তু জাহাংগীৰ ক'ত? ধেমাজিত সুনীলৰ গাড়ীৰ পৰা নমা জাহাংগীৰৰ বেল্ট ঢকুৱাখানাৰ এই ঘটনাস্থলীত ওলাল কেনেকৈ? ৰহস্য, কেৱল ৰহস্য। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগত লৈ অহা খবৰটো কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে আপুনি যদি আজি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।